25 নম্বৰটো কৈছে শুদ্ধ নে অশুদ্ধ লিখা পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াৰ সন্মিলন বিধি মানি নচলে বুলি কৈছে তেতিয়াহ'লে এইটো শুদ্ধ হয় তেতিয়াহ'লে আমি লিখিম শুদ্ধ বিটো কৈছে সংখ্যাৰ ৰেখাত এ সংখ্যাটো 3ৰ সোঁফালে থাকিলে এ ইজ লেছ দেন 3 বুলি কৈছে মানে এটো 3তকৈ সৰু হ'ব বুলি কৈছে যদি 3 আমি যদি এনেকৈ যদি সংখ্যা ৰেখাডাল পাতি লওঁ 2 3 তাৰপিছত কি হ'ব 4 আহিব এতিয়া যদি এই 3ৰ সোঁফালে এটো থাকে বুলি কৈছে তেতিয়াহ'লে 3ৰ সোঁফালে যদি এই এটো থাকে তেতিয়াহ'লে এই এটো 3টোতকৈ কি হ'ব ডাঙৰ হ'ব কিন্তু ইয়াত এটো 3টোতকৈ সৰু বুলি কৈছে তেতিয়াহ'লে এইটো হ'ব অশুদ্ধ চিটো কৈছে যদি এ এটা পূৰ্ণ সংখ্যা আৰু এ নট ইকুৱেল 0 তেন্তে 0 ডিভাইডেড বাই এ ইকুৱেল 1 বুলি কৈছে এইটো হ'ব অশুদ্ধ কাৰণ এ ঠাইত যিকোনো এটা পূৰ্ণ সংখ্যা যদি হয় শূন্যক যদি হৰণ কৰে সংখ্যাটোৱে তেতিয়াহ'লে উত্তৰটো সদায় শূন্য হয় ইয়াত 1 দি আছে এইটো হ'ব অসত্য বা অশুদ্ধ 26 নম্বৰটো কৈছে যে দীৰ্ঘ হৰণৰ নিয়মেৰে গসাগু উলিওৱা 399 আৰু 437ৰ গসাগু উলিয়াব এতিয়া আমি 437টো কি হয় ডাঙৰ হয় কাতকৈ 399তকৈ তেতিয়াহ'লে 437ক আমি কি কৰিম দীৰ্ঘ হৰণ নিয়মেৰে হৰণ কৰিম কিহেৰে 399 এতিয়া 399ৰে 437ক যাব এবাৰ তেতিয়া হ'ব 399 এতিয়া ইয়াৰ পৰা ধাৰ কৰিলোঁ 17 পৰা 9 গ'লে হ'ব 8 ইয়াত থাকিব 12 পৰা যদি 9 যায় তেতিয়া হ'ব 3 এতিয়া আমি এই 38ৰে 399ক হৰণ কৰিব লাগে এতিয়া আমি পাতিলাম 399 এতিয়া 38ে 399ক যাব 10 বাৰ তেতিয়া হ'ব 380 এতিয়া 399ৰ পৰা যদি 380 বিয়োগ কৰি দিওঁ তেতিয়া হ'ব 9 পৰা 0 গ'লে 9 9 পৰা 8 গ'লে হ'ব 1 এতিয়া এই 38ক হৰণ কৰিম এতিয়া 38ক 19ৰে হৰণ কৰিলে যাব দুবাৰ 19 × 2 কৰিলে হ'ব 38 তেতিয়াহ'লে 38ৰ পৰা 38 গ'লে হ'ব 0 এতিয়া আমি হৰণ কৰা লাষ্ট সংখ্যাটো আছে 19 তেতিয়াহ'লে 437 আৰু 399ৰ গসাগু ওলাব 19 এতিয়া এনেকৈ লিখিম যে এতেকে 437 আৰু 399ৰ গসাগু হ'ব 19 22 নম্বৰটো কৈছে যে 35 36 আৰু 91ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 9 বাকী ৰোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা আমি যদি 35 36 আৰু 91ৰ লসাগু উলিয়াই সেই লসাগুটোৰ লগত যদি 9 যোগ কৰি দিওঁ তেতিয়াহ'লে এই তিনিটা সংখ্যাৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰত 9 বাকী ৰোৱা আটাইতকৈ সৰু সংখ্যাটো ওলাব এতিয়া আমি 35 36 আৰু 91ৰ প্ৰথমতে লসাগু উলিয়াই লওঁ ইয়াত পাতি ল'ম 35 36 আৰু 91 আক আমি চুটি হৰণ নিয়মেৰে লসাগুটো উলিয়াই লওঁ এতিয়া ইহঁতক একেটা সংখ্যাৰে বাৰ যোৱা কোনো উৎপাদক নাই সেইকাৰণে আমি দুটা সংখ্যা ল'ম প্ৰথমতে 35 আৰু 91টো লৈছোঁ এতিয়া 35ক হাতেৰে বিভাজ্য আৰু 91ক হাতেৰে বিভাজ্য এতিয়া হাতে 35ক যাব 7 5 গুণ 35 এতিয়া 36ক নাযায় যে 36টো তললৈ আনিম এতিয়া হাতে 91ক যাব 7 × 7 7 3 × 21 এতিয়া ইয়াত কোনো ধৰণৰ এনেকুৱা উৎপাদক নাই যে যিটোৱে 5 36 আৰু 13ক একেলগে বাৰ যাব সেইকাৰণে আমি 7 5 36 আৰু 13 পূৰণ কৰি দিলে 35 36 আৰু 91ৰ লসাগু পাম এতিয়া এনেকৈ লিখি ল'ম যে এতেকে 35 36 আৰু 91ৰ লসাগু হ'ব তলত পাতিছোঁ 7 পূৰণ 5 পূৰণ 36 পূৰণ 13 এতিয়া আমি যদি এই গোটেইকেইটা সংখ্যা পূৰণ কৰোঁ তেতিয়া পাম 16380 এতিয়া যদি আমি এই লসাগুটোৰ লগত কি হয় এই 9টো যোগ কৰি দিওঁ তেতিয়াহ'লে আমি উলিয়াবলগীয়া সংখ্যাটো পাম তেতিয়া আমি এনেদৰে লিখি ল'ম যে এতেকে 35 36 আৰু
91 হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 9 বাকী ৰোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল এতিয়া কি কৰিম এই লসাগুটোৰ লগত 16380 লসাগুটোৰ লগত আমি কি কৰিম 9টো যোগ কৰি দিম এতিয়া 16380 লগত 9টো যোগ কৰিলে হ'ব 16389 মানে 35 36 আৰু 91 হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে 9 বাকী ৰোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল 16389 28 নম্বৰটো কৈছে যে দুটা অখণ্ড সংখ্যাৰ যোগফল -527 ইয়াৰে এটা 384 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা এতিয়া যদি আমি এই যোগফলটোৰ পৰা যদি এটা সংখ্যাটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আনটো সংখ্যা ওলাব এতিয়া আমি লিখি ল'ম যে দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফল -525 আৰু এটা সংখ্যা দিয়া আছে 384 এতেকে আনটো সংখ্যা হ'ব কি কৰিব লাগিব আমি -525 পৰা এটা সংখ্যা 384টো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া যোগ বিয়োগৰ ক্ষেত্ৰত মাইনাছে মাইনাছে হয় মাইনাছ এতিয়া আমি মাইনাছটো পাতি ল'লো নহয় এতিয়া এই দুইটা সংখ্যা যোগ কৰিব লাগিব এতিয়া 525 384 যোগ কৰিম 5 4 9 10 8 2 10 10 0 কৰিলে 5 3 8 থাকে 9 তেতিয়াহ'লে -525 আৰু -384 আমি যদি কৰোঁ তেতিয়া হ'ব -909 29 নম্বৰটো কৈছে তলৰ ভগ্নাংশবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজাব কৈছে এতিয়া এই ভগ্নাংশকেইটা যদি সৰহকেইটা একে হৈ থকাহেঁতেন আমি সজাবলৈ উজু হ'লহেঁতেন এতিয়া সৰহকেইটা যিহেতু বেলেগ বেলেগ আছে সেইকাৰণে আমি এই ভগ্নাংশকেইটাৰ লসাগু উলিয়াই লওঁ সৰহকেইটা আছে 8 12 6 10 আৰু 9 আছে এতিয়া আমি ইহঁতক 2ৰে হৰণ কৰি 2য়ে 8ক যাব 4 2 4 গুণ 8 2য়ে 12ক যাব 2 6 গুণ 12 6ক যাব 2 3 গুণ 6 আৰু 10ক যাব 2 5 গুণ 10 9ক নাযায় 2য়ে সেইকাৰণে 9টো তললৈ নমাই দিম এতিয়া আমি আকৌ 2য়ে ইহঁতক বাৰ দিম 2য়ে বাৰ দিলে 4ক যাব 2 2 গুণ 4 2য়ে 6ক যাব 2 3 গুণ 6 3ক নাযায় 2ৰে সেইকাৰণে নামি আহিব 5টোক নাযায় 5টো নামি আহিব 2য়ে 9টোকো বাৰ নাযায় সেইকাৰণে 9টো তললৈ নামি আহিব এতিয়া আমি 3ৰে বাৰ দিম 3য়ে 2টোক বাৰ নাযায় সেইকাৰণে 2টো নামি আহিব 3য়ে 3ক যাব এবাৰ 3 গুণ 3 3য়ে 3ক যাব এবাৰ 3 গুণ 3 5টোক বাৰ নাযায় সেইকাৰণে 5টো তললৈ নামি আহিব এতিয়া এই 3টোৱে 9টোক যাব 3বাৰ 3 3 গুণ 9 এতিয়া যদি আমি 2 2 3 2 1 1 5 3 পূৰণ কৰি দিওঁ তেতিয়াহ'লে 8 12 6 10 আৰু 9ৰ লসাগু ওলাব এতিয়া আমি সিহঁতক উলিয়াই ল'ম এনেকৈ লিখি ল'ম যে এতেকে 8 12 6 10 আৰু 9ৰ লসাগু হ'ব এতিয়া আমি ইয়াত পাতি ল'ম 2 পূৰণ 2 পূৰণ 3 পূৰণ 2 এতিয়া 1টো যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে 1ৰ বিপৰীতে হ'ব সেইকাৰণে আমি 1 কেইটা নেপাতো সেইকাৰণে কি পাতিম 5 পূৰণ 3 এতিয়া এই গোটেইকেইটা সংখ্যা পূৰণ কৰিলে হ'ব 360 মানে আমি এই ভগ্নাংশকেইটা সৰহকেইটা আমি কি বনাব লাগে 360 বনাব লাগিব তেতিয়া আমি ঊৰ্ধ্বক্ৰমত সজাবলৈ উজু হ'ব এতিয়া আমি প্ৰথম ভগ্নাংশটো পাতি লৈছো 8 ভাগৰ 5 8 ভাগৰ 5 এতিয়া এই 8 ভাগৰ 5ৰ হৰটো বনাব লাগে 360 পাতি ল'লো এতিয়া 8ৰ লগত কি এটা সংখ্যা পূৰণ কৰিলে 360 হ'ব এতিয়া আমি 8ৰ লগত যদি 45 পূৰণ কৰোঁ হ'ব 360 এতিয়া 45টো তলত পূৰণ কৰাৰ কাৰণে ওপৰতো 45 পূৰণ কৰিব লাগিব এতিয়া 45 গুণ হ'ব 125 হ'ব এতিয়া 225টো আমি ওপৰত পাতিছোঁ ঠিক তেনে তাৰ পাছৰ ভগ্নাংশটো ল'ম 12 ভাগৰ 10
এতিয়া 12 ভাগৰ 10ৰ হৰটো আমি বনাব লাগিব 360। এতিয়া 12ৰ লগত কি পূৰণ কৰিলে 360 হ'ব? তেতিয়াহ'লে 12ৰ লগত 30 পূৰণ কৰিলে 360 হ'ব। এতিয়া 30টো তলত পতাৰ কাৰণে ওপৰতে পাতিব লাগিব। 10 30 গুণ হ'ব 300। তাৰপাছৰ ভগ্নাংশটো ওলাম আমি 6 ভাগৰ 4টো। ইয়াৰো আমি হৰটো কি বনাব লাগিব 360। এতিয়া 6ৰ লগত কি এটা সংখ্যা পূৰণ কৰিলে 360 হ'ব? 6ৰ লগত 60 পূৰণ কৰিলে 360 হ'ব। 60টো তলত পূৰণ কৰাৰ কাৰণে ওপৰতো 60 পূৰণ কৰিব লাগিব। এতিয়া 4ৰ লগত 60 পূৰণ কৰিলে হ'ব 240। তাৰ পাছৰ ভগ্নাংশটো আছে 10 ভাগৰ 7। এতিয়া 10ৰ লগত কি পূৰণ কৰিলে 360 হ'ব? 10ৰ লগত 36 পূৰণ কৰিলে 360 হ'ব। এতিয়া 36 তলত পূৰণ কৰাৰ কাৰণে ওপৰতো 36 পূৰণ কৰিব লাগিব। এতিয়া 7 36 গুণ 252। আমি ইয়াত 252টো ইয়াত পাতিম। তাৰ পাছৰ ভগ্নাংশটো আছে 9 ভাগৰ 8। এতিয়া 9 ভাগৰ 8টো আমি পাতিম। এতিয়া 9ৰ লগত কি পূৰণ কৰিলে 360 হ'ব? আমি জানো যে 9ৰ লগত 40 পূৰণ কৰিলে 360 হ'ব। 40টো তলত পূৰণ কৰাৰ কাৰণে ওপৰতো পূৰণ কৰিব লাগিব। এতিয়া 8 40 গুণ হ'ব 320। এতিয়া আমি ইয়াত পাতিম 320। দেখিলোঁ যে হৰবোৰ এতিয়া আমি ইয়াত দেখিলোঁ যে প্ৰতিটো ভগ্নাংশৰ হৰবোৰ 360 360 360 কৰি লোৱা হয়। যিহেতু এই ভগ্নাংশৰ কেইটা হৰকেইটা একেই আছে, সেইকাৰণে আমি ইয়াক ঊৰ্ধ্বক্ৰমত হ'ব যাবলৈ উজু হ'ব। এতিয়া আমি ইয়াত আটাইতকৈ সৰু ভগ্নাংশটো আছে 360 ভাগৰ 225। ইয়াত লিখিম এতেকে 360 ভাগৰ 225 ইজ লেছ দেন কাতকৈ সৰু হ'ব 360 ভাগৰ 240তকৈ সৰু হ'ব। আমি ইয়াত পাতিম 360 ভাগৰ 240। ঠিক একেদৰে আমি বাকী ভগ্নাংশবোৰো ঊৰ্ধ্বক্ৰমত সজাই ল'ম। তাৰ পাছৰ ভগ্নাংশটো হ'ব 360 ভাগৰ 252। তাৰ পাছৰ ভগ্নাংশটো হ'ব 360 ভাগৰ 300। আৰু তাৰ পাছৰ ভগ্নাংশটো হ'ব 360 ভাগৰ 320। এতিয়া আমি এই ঊৰ্ধ্বক্ৰমত সজোৱা ভগ্নাংশ কেইটাৰ পৰাই আগত আমাক উলিয়াবলৈ দিয়া ভগ্নাংশ কেইটা ঊৰ্ধ্বক্ৰমটো সজাই ল'ম। এতিয়া আমি ইয়াত লিখি ল'ম যে এতেকে ভগ্নাংশ কেইটাৰ ঊৰ্ধ্বক্ৰমটো হ'ব কি হ'ব? এতিয়া আমি ইয়াৰ পৰা চাম যে 360 ভাগৰ 225টো কাৰ পৰা পাইছিলোঁ? 360 ভাগৰ 225টো পাইছিলোঁ 8 ভাগৰ 5ৰ পৰা। সেইকাৰণে আমি 8 ভাগৰ 5টো পাতিম আটাইতকৈ সৰু। এতিয়া 360 ভাগৰ 240টো ক'ৰ পৰা পাইছিলোঁ? 360 ভাগৰ 240টো পাইছিলোঁ 6 ভাগৰ 4ৰ পৰা। সেইকাৰণে 6 ভাগৰ 4 লিখিম। মানে 8 ভাগৰ 5টো 6 ভাগৰ 4তকৈ সৰু। ঠিক তেনেদৰে আমি একাদিক্ৰমে সজাই যাম। এতিয়া 360 ভাগৰ 252টো কাৰ পৰা পাইছিলোঁ? 10 ভাগৰ 7ৰ পৰা। সেইকাৰণে আমি ইয়াত পাতিম 10 ভাগৰ 7। তাৰ পাছতো 360 ভাগৰ 300টো পাইছিলোঁ আমি 12 ভাগৰ 10ৰ পৰা। সেইকাৰণে আমি তাৰ পাছৰ ভগ্নাংশটো পাতিম 12 ভাগৰ 10। তাৰ পাছত পাইছোঁ 360 ভাগৰ 320। 360 ভাগৰ 320টো পাইছোঁ আমি 9 ভাগৰ 8ৰ পৰা। সেইকাৰণে আমি তাৰ পাছৰ ভগ্নাংশটো 9 ভাগৰ 8 দিম। এইটোৱে হৈছে ভগ্নাংশ কেইটাৰ উলিয়াবলগীয়া ঊৰ্ধ্বক্ৰমটো।